কৈছোঁ চ' মই তেওঁলোকক মেপ খুলি খুলি দেখুৱাইছোঁ এইখন হ'ল নৰ্থ ইষ্ট ইণ্ডিয়া আমি 8 ষ্টেটছ আছোঁ সেই 8 ষ্টেট তেওঁলোকে এতিয়া এক্সপ্ল'ৰ কৰিবলৈ আহিব তেওঁলোকে কৈছে চ' মই বিচাৰিছোঁ আমি ইয়াতে যিমান ল'ৰা ছোৱালী আছোঁ বাইকাৰ্ছ হওক বা যোনে হোম ষ্টে খুলিছে সকলোৱে যাতে ওলাই আহক যদি তেনেকুৱা কোনোবা টীম আহে ৱেলকাম কৰক আৰু মোৰ হ'ল মোক এতিয়া যিহেতু মানুহে ফ'ল' কৰি আছে মই ক'ত যাম নেক্সট মই এটা কথাই কৈছিলোঁ মুম্বাইত আহোঁতে যে নিজৰ কাণ্ট্ৰিখন যিহেতু মই আৰু ডেভেলপ কৰিব বিচাৰোঁ সেইটো কাৰণে মই নিজৰ ইণ্ডিয়াখন যাব বিচাৰিছোঁ ইণ্ডিয়াৰ ভিতৰি জেগাবোৰত বহুত বস্তু আছে বহুত জেমছ সোমাই আছে সেইবোৰ চাবলগীয়া চ' ফাৰ্ষ্ট মোৰ সেইটো আছিলে একচুৱেলি প্লেন যদি কিন্তু মেইন কথা হ'ল যদি মই ছাপৰ্ট পাওঁ ছাপৰ্ট মানে স্পনচৰ অবভিয়াছলি পইচা পালে মই কৰিম আৰু তাৰপিছত ৰাছিয়াৰ পৰা ইনভিটেশ্যন আহিছে ৰাছিয়াৰ টুৰিজিম মিনিষ্টাৰে মোক নিজে ফোন কৰিছে কাৰণ মই তাতেও এষাৰ কথা কৈছিলোঁ যোনখন কাণ্ট্ৰিয়ে মোক স্পনচৰ কৰিব মই সেইখন কাণ্ট্ৰি এক্সপ্ল'ৰ কৰিবলৈ আহিম তেতিয়া তেওঁ কৈছিলে যে আমি আছোঁ চ' সেইষাৰ কথা ৰাছিয়াৰ পৰা অলৰেডি পাই থৈছোঁ চ' মই কিন্তু বিচাৰিছোঁ ৰাছিয়াখন কৰাৰ আগত আমাৰ ইণ্ডিয়াখন মই কৰোঁ তেনেকৈ ৰাছিয়া চাগে প্লেন বি হ'ব আৰু বাকীখিনি মই আপোনাক অলপ আগত কৈছিলোঁ য'ত লেণ্ড আছে মই ত'ত যাম সেউজপ্ৰিয়া জোনাক তেখেতে কৈছে তেখেতৰ প্ৰতিটো কথাত আৱেগিক হৈ পৰিছোঁ মোৰ চকু পানী ওলাই গৈছে সংগীতা দাস তেখেত আৰু ডক্টৰ অঞ্জলি চুতীয়া শইকীয়া বাইদেউ আপুনি আমাৰ গৌৰৱ ইমান ঠাইলৈ যাওঁতে বিভিন্ন ঠাইৰ সংস্কৃতিৰ লগত অসমৰ সংস্কৃতিৰ কোনোবাখিনিত মিল দেখিছিল নেকি আছিলে প্ৰায় মই দেখিছোঁ আমাৰচোন যেতিয়া স্পেচিয়েলি চাউথ ইষ্ট এছিয়াছ কাণ্ট্ৰিজখিনি অলপ বেলেগ হ'ব পাৰে কিন্তু খোৱা ষ্টাইল কিছুমান মানে একেই নিয়ম সেৱা কৰা মানুহক সেৱা কৰা বিহুৰ সময় সিহঁতি বিহু নকৰে কিন্তু তেনেকুৱাই কিবা এটা কৰে সেইখিনি সময় তেওঁ ফেষ্টিভেল তেওঁলোকৰ থাকে তেনেকুৱা এনেকৈ মই বিৰাট এক্সাইটেড আৰে আমিও দেখোন সেইখিনি সময়তে চেলিব্ৰেট কৰোঁ বিহু বুলি কৰোঁ বেলেগ বিভিন্ন ধৰণৰ বিহু আমি চেলিব্ৰেট কৰোঁ কিন্তু সেইখিনি হয় কাৰণ বিহু চব নেচাৰৰ লগত যিহেতু জড়িত সেই তেওঁলোকৰ নেচাৰৰ লগত তেওঁলোকো জড়িত সেইখিনি অকণমান মিলে আৰু নিমিলাখিনি যিখিনি নিমিলা কালচাৰ পাইছোঁ বিৰাট এক্সাইটমেণ্ট মই শিকিছোঁ নতুন বস্তু এনেকৈও হয় তাৰমানে সেইকাৰণে মিক্স এক্সপিৰিয়েঞ্চ আছিলে গীতাঞ্জলি বৰুৱাই কৈছে আপোনাৰ অভিজ্ঞতাখিনি লিখিত ৰূপে কিতাপ আকাৰে পাম একদম মই ভাবিয়ে থৈছোঁ এখন অসমীয়া আৰু এখন ইংলিছত মই কিতাপ লিখিম ভাল মই নাজানো এতিয়া মই কাৰোবাৰ হেল্প লৈ কেনে কিতাপখন লিখিম কাৰণ বহুত মেমৰিজ আৰু বহুত শিকিবলগীয়া বস্তু আছে এই অভিজ্ঞতাখিনি লিখিত আকাৰে পাব গীতাঞ্জলি বৰুৱা আপুনিও যিটো কথা কৈছিল সেইটো কথা ময়ো সুধিম বুলি ভাবি আছিলোঁ আৰু তেখেতে ইতিমধ্যে ক'লে তেওঁ ইতিমধ্যে পৰিকল্পনা কৰিছে ভৱেন দাস মীনাক্ষী দাস আমাৰ গৌৰৱ সুস্বাস্থ্যৰে আপুনি জীয়াই থাকক সপোনবোৰ পূৰ হওক প্ৰণাম জনাইছোঁ বুলি ভৱেন দাসে উল্লেখ কৰিছে দীপালী চহৰীয়া প্ৰত্যেকটো কথাতে ইমান সাহস আজি দিনটো তেওঁৰ কথাকে শুনি থাকিবলৈ মন গৈছে দীপালী চহৰীয়াই কৈছে কল্পনা আমিন শৰ্মা আপুনি ইমানেই আজি বাৰ্তা প্ৰেৰণ কৰিছে আপুনি প্ৰতিটো কথাই শুনিছে আৰু তেখেতৰ কথাই মনত সাহস যোগাইছে বুলি আপুনি উল্লেখ কৰিছে কল্পনা আমিন শৰ্মা মংগলদৈৰ পৰা অজয় চক্ৰৱৰ্তী বাইদেউ আপোনাৰ এই ভ্ৰমণ কাহিনী কিতাপ আকাৰে প্ৰকাশ কৰক তেওঁ ইতিমধ্যে ক'লে অজয় চক্ৰৱৰ্তী তেওঁ কিতাপ আকাৰে পাব ৰুবুল তালুকদাৰে গৌৰৱ অনুভৱ কৰিছোঁ বুলি কৈছে নয়ন্ত কুমাৰ মৰাণ তেওঁ সাহসী যোদ্ধা বুলি উল্লেখ কৰিছে তেখেতক খুব সুন্দৰ অনুষ্ঠান বুলি যুৱৰাজ কুমাৰ আছে কৈছে মীনাক্ষী দাসলৈ অলেখ শুভেচ্ছা জনাইছে সঞ্জীৱ কলিতা আগবাঢ়ি যাবলৈ আপোনাক শুভেচ্ছা জনাইছে অপৰাজিতা গোস্বামী কিমান যে দুঃসাহসিক তেওঁ ইমান প্ৰত্যাহ্বান নেওচি এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে সেয়া সঁচাকৈয়ে স্বীকাৰ কৰিব লাগিব এক অদম্য সাহসৰ প্ৰতীক মীনাক্ষী বুলি উল্লেখ কৰিছে অপৰাজিতা গোস্বামীয়ে শংকৰ চেত্ৰী অভিনন্দন জনাইছে সবিতা কলিতা বাইদেউৰ কথাবোৰ ৰেডিঅ'ত শুনি আছো বাইদেউ বহুত সাহসী আপোনাৰ হাঁহিয়াল কথাবোৰ শুনি আমাৰো সাহস আহিছে বুলি তেওঁ উল্লেখ কৰিছে সবিতা কলিতাই দিলীপ ডেকা সময় শেষেই হ'লচোন আৰু বহুত কথা শুনিবলৈ ৰৈ যাব এতিয়া মীনাক্ষী দাসক আকৌ এদিন আমন্ত্ৰণ জনাওক দিলীপ ডেকা ভেৰুৱা দৰং দিলীপ ডেকা তেওঁৰ সৈতে এতিয়া সাক্ষাৎকাৰ আমি আজিয়ে বাণীবদ্ধ কৰিম আমাৰ আইডৰ বুলি অনুষ্ঠানৰ বাবে তাতো কিছু কথা তেওঁৰ পৰা আপোনালোকে শুনিবলৈ পাব সেইটো নতুন বছৰত আপোনালোকে শুনিবলৈ পাব ইন্তাজুল হক অসমৰ কনকলতা বৰুৱা মূলা গাভৰু তথা আন সাহসৰ প্ৰতীকৰ পিছত মীনাক্ষী দাসৰ নাম আমাৰ অন্তৰত থাকিব খুব ভাল লাগিল সবিতা কলিতা সাহস পাইছো বুলি কৈছে লগতে গৌৰৱ অনুভৱ কৰিছো বুলি কৈছে আৰু 3 মিনিট সময় আছে আমি অনুষ্ঠান সামৰিব লাগিব সামৰিবলৈ মন যোৱা নাই তেওঁৰ সৈতে এটি সাক্ষাৎকাৰ বাণীবদ্ধ কৰা হ'ব আজি ৰুণামণি ইতিমধ্যে আহি উপস্থিত হৈছে তেখেতৰ সাক্ষাৎকাৰ এতিয়া আমি 3 মিনিট সময় যিহেতু আছে আমাৰ যিসকলে শুনি আছে জীৱনত তেওঁলোকে বহুতো ঘাত প্ৰতিঘাতৰ সন্মুখীন হয় আপুনি যিটো কৈছে নিম্ন মধ্যবিত্ত পৰিয়ালৰ অকল বিদেশ ভ্ৰমণ বুলিয়েই নহয় বিদেশলৈ যোৱা কথাটোৱেই নহয় বা অভিলেখ কৰা কথাটোৱেই নহয় জীৱনতো আপুনি বহুতো হয়তো ঘাত প্ৰতিঘাতৰ মাজেৰে পাৰ হৈছে তাৰপিছতো এতিয়াও সাহস হেৰুৱা নাই আপুনি মনত যিটো সাহস পুহি ৰাখিছে আপুনি আগবাঢ়ি গৈছে গতিকে যিসকলে চাই আছে অনুষ্ঠানটো শুনি আছে তেওঁলোকক আপুনি কি ক'ব কেতিয়াবা আমিও এনেকুৱা হয় যে কিবা এটা নহ'লে কিবা এটা অসুবিধাত পৰিলে আমি ভাগি পৰোঁ গতিকে আজি সকলোকে উদ্দেশ্যে আপুনি কি ক'ব
সেইটোৱে কম ইমোশ্যনটো নেচাৰেল হয় সেইটো আপুনি যদি ভাঙি পৰে আপোনাৰ যদি আপছেট হয় সেইটো নেচাৰেল হয় সেইটো হ'বই ময়ো ৰাস্তাত বহুত কান্দিলোঁ হেলমেটৰ ভিতৰত চিঞৰি চিঞৰি ময়ো কান্দিছোঁ কাৰণ মোৰ বহুত ইমোশ্যনেল হয় মই যিহেতু মাদাৰ হয় সেইটো আৰু এটা বেলেগ মানে উইকনেছ এটা ভিতৰত আছে কিন্তু সেই যেতিয়া আপুনি কিবা তেনেকুৱা চাৰ্কামষ্টেঞ্চেছত আহে আৰু পুছ কৰিবলৈ যেতিয়া নিজক পুছ কৰিব সেইটোৱে সেই পুছ কৰিব লাগে তাৰমানে মই সেইটোৱে আপোনালোকক ৰিকুৱেষ্ট কৰিম কাৰণ আজিকালি খুব ডিপ্ৰেশ্যন এনজাইটি এইবোৰ হৈছে এইবোৰ ৱৰ্ড যদি আপুনি কাষলৈ আনিব নিদিয়ে হোৱাট ডিপ্ৰেশ্যন হোৱাট ইজ এনজাইটি আনিবই যদি নিদিয়ে সেইটোৱে ফাৰ্ষ্ট ষ্টেপ হ'ল আপোনাৰ ফাইট কাৰণ মনত দুখ লাগিলে আপুনি গান শুনক আপুনি নাচক আপুনি ওলাই যাওক কিতাপ পঢ়ক বহুত ৰাস্তা আছে সেই কথাটো ওলাই দিব লাগে যেনেকে মই যদি ভাবি ল'লো হয় টানেল এটাত যেতিয়া সোমাইছিলোঁ ফিয়াৰ যদি মই লৈ ল'লো হয় চাফকেশ্যন বোলা ৱৰ্ড আহিলেহেঁতেন মই আহিবই দিয়া নাই হোৱাট ইজ চাফকেশ্যন ফিয়াৰ মই সেই 15 কিলোমিটাৰ টানেলটো উইদাউট লাইট যাবই লাগিব সেইখিনি সময়ত মই যদি গ'লো সেইকাৰণে আজি মই ওলাই আহিলোঁ চ' সেইটো নেগেটিভিটি আহি থাকে নেগেটিভিটিক আপুনি ইমান আপুনি পজিটিভ হ'ব লাগিব নেগেটিভিটি যাতে চিটিকি যায় মই সেইটোৱে ৰিকুৱেষ্ট কৰিম আপোনাৰ ভিতৰত আছে মানুহে আহি পজিটিভিটি সোমাই নিদিয়ে কিন্তু পজিটিভিটি আপোনাৰ কোৰৰ ভিতৰত আছে সেইখিনি উলিয়াই ন গগৈ কৈছে যে তোমাৰ প্ৰতিটো আপডেট চাই চাই ভগৱানক প্ৰাৰ্থনা কৰিছিলো জয়ী হৈ অসমলৈ ঘূৰি আহা এতিয়া ভাল লাগিছে তোমাক এনেকৈ দেখি গগৈ কৈছে আপোনাৰ প্ৰতিটো আপডেট চাই তেওঁ প্ৰাৰ্থনা কৰিছিল অভিনন্দন অসমৰ গৌৰৱ বুলি কৈছে অভিনন্দন জনাইছে পুতলি বৰা সুন্দৰ অনুষ্ঠান বুলি উল্লেখ কৰিছে আমি অনুষ্ঠান সামৰিম শেষত সকলোকে ফিট হৈ থাকিবলৈ বুলি কওঁ আমাৰ নিচিনা আমি বিলাকো বহি আছো আপোনাক নাই মই কম এটলিষ্ট এঘণ্টা নিজৰ কাৰণে ওলাওক নহ'লে নাপায় আৰু মই কম প্লিজ নাপায় কাৰণ আপুনি এটা ধুনীয়া লাইফ পাইছে সেই লাইফটো ফিট এণ্ড ফাইন হ'ব লাগে কাৰো ওপৰত ডিপেণ্ডেণ্ট হ'ব নালাগে সেইটো কাৰণে যি কৰি ভাল পায় কিন্তু ফিটনেছৰ নামত কিবা এটা কৰক সেইটো মোৰ ৰিকুৱেষ্ট আৰু আমি মীনাক্ষী দাসক অভিনন্দন জনাইছো আৰু আশা কৰিছো অনাগত দিনত যিখিনি কাম কৰিবলৈ তেওঁ আগবাঢ়ি যাব প্ৰতিটো কামতে সফল হয় আৰু তেওঁ যিখিনি কৰি দেখুৱালে নোৱাৰিব বুলি কোৱা কথাটো তেওঁ কৰি দেখুৱালে গতিকে তেওঁ যি পদক্ষেপেই ল'ব অনাগত সময়ত সমাজলৈ এটা ভাল বাৰ্তা দিবৰ কাৰণে তেওঁ পদক্ষেপসমূহ লৈছে গতিকে এই ক্ষেত্ৰত আপোনালোক সকলোৱে তেওঁক ভাল পাইছে আজি শুভেচ্ছা জনাইছে কিন্তু সকলোৱে অলপ হ'লেও সহযোগ কৰক যাতে তেওঁৰ কামবোৰ আৰু ভালকৈ কৰিব পাৰে মীনাক্ষী দাসলৈ শুভেচ্ছা জনাই অনামিকা বৰদলৈ বৰুৱাই বাৰ্তা দিছে পুতলি বৰাই খুব ভাল পাইছে অনুষ্ঠানটি আমি অনুষ্ঠান সামৰিম সকলো ভালে কুশলে থাকক ছ'চিয়েল মিডিয়াত আৰু আমাৰ ট্ৰান্সমিটাৰত নিয়ন্ত্ৰণ কক্ষ যিসকলে সহযোগ কৰিলে তেওঁলোকক আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত সহযোগ কৰা বিনীতা ডেকাক ধন্যবাদ জনাইছো বনশ্ৰী হাজৰিকাক ধন্যবাদ জনাইছো আশাদীপা শইকীয়াক ধন্যবাদ জনাইছো আৰু পুনৰবাৰ ধন্যবাদ মীনাক্ষী দাস আকাশবাণীলৈ আহিল সৰুতে আহিছিল আকৌ এবাৰ আহিল একেবাৰে সত্য কথাই কৈছে বাইদেউ বুলি সবিতা কলিতাই উল্লেখ কৰিছে নবীন চৌধুৰীয়ে অভিনন্দন জনাইছে পুনৰবাৰ অভিনন্দন জনাই শুভেচ্ছা জনাই আজিৰ অনুষ্ঠানটো ইমানতে সামৰো ভালে কুশলে থাকক বহুত বহুত ধন্যবাদ খুব ভাল লাগিল আপোনালোক সকলো ভালে কুশলে থাকক আকৌ লগ পাম আপোনালোকক নিচা খাবা লুকাই আৰু এটা খৰ খায় লুকাই খায় পাখি ডাকি খায়